চিপাঝাৰ সমষ্টিৰ বিভিন্ন খেতি পথাৰত এতিয়া পানীৰ অভাৱত কৃষি কাৰ্যত নামিব পৰা নাই খেতিয়কসকল, যিহেতু এতিয়া খৰাং বতৰ চলিছে কেইবাদিনো ধৰি, আৰু মাজে মাজে যদিও বৰষুণ দিছে সেয়া সামান্য কম। জলসিঞ্চন আঁচনি সকলো এতিয়া বিকল, আৰু এনেধৰণে খেতি কৰিব নোৱাৰি এতিয়া ৰাইজক দেখা গৈছে ইয়াতে নিজে ডুং খান্দি থকা দেখা গৈছে। আমি জানিব পাৰিছোঁ ইতিমধ্যে ৰাইজৰ অনুৰোধ ৰক্ষা কৰি স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশীয়ে ইয়াতে ডুং খন্দাৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ৰাইজক সহায় কৰিছে বিধায়কগৰাকীয়ে। আৰু তেওঁলোকেও যিহেতু এই মুহূৰ্তলৈকে খেতি পথাৰত নামিব পৰা নাই পানীৰ অভাৱত, কি হৈছে প্ৰকৃততে যিহেতু এতিয়া খেতি পথাৰত পানী নাই, আৰু আপোনালোকে এটা ডুং খান্দি থকা আমি দেখিবলৈ পাইছোঁ। কি কাম কেনেধৰণে আগবাঢ়িছে? নমস্কাৰ। আমাৰ এখন হ'ল বৰপথাৰ। আমাৰ এটা 4খন গাঁৱৰ মোটামুটি 500 হেক্টৰ মাটি আছে কৃষিভূমি। এই কৃষিভূমিত বৰ্তমান দলচপৰা ভৰ্তি হৈ আছে, পানী এটুপি নাই। সেয়া আমি এই চৰকাৰৰ লগত যোগাযোগ কৰা হৈছিল। তেতিয়া আমি কাম হোৱা নাছিলে। আমি ইয়াৰ আগত মানে এটা বাতৰি সম্প্ৰচাৰ হৈছে। সম্প্ৰচাৰৰ পিছত আমাৰ স্থানীয় বিভাগৰ কিছু তৎপৰতা অৱলম্বন কৰিছে। তৎপৰতাৰ পিছতে আমাৰ এই ডুংটো বৰ্তমান খান্দিবলৈ আৰম্ভ কৰিছে। আমাৰ এইটো কুলচি নৈৰ এটা চিনোৱা বান্ধ বুলি আছে, বান্ধ আছে। এই বান্ধটোৰ পৰা আমাৰ বৰডুঙলৈ পানী আহে। এই বৰডুঙৰ পানীৰে আমি এই বৰপথাৰখনত কৃষিকাৰ্য সম্প্ৰসাৰণ কৰোঁ, খেতি কৰোঁ। কিন্তু আজি মোটামুটি 20-25 বছৰ ধৰি এই ডুংটোৰ মূলখণ্ডত বন্ধ হৈ আছে। আমাৰ এইখিনিত পানী নহাত আমি এতিয়া এটা কেনেল আৰম্ভ হৈছে। এইটো প্ৰায় 300 মিটাৰমান কাম চলি আছে। আমাৰ এইখন মাটিৰে মানে ৰাস্তাটো আমাৰ এইটো PWDত সোমাওঁতে ৰাস্তাটো অলপ বহল হ'ল। প্ৰথমতে ডুংটোত কিছু মাটিবোৰ পুত গ'ল। পুত যাত আমি যিহেতু সাধাৰণ ৰাইজে আমি খুন্দিব পৰা নাই ডুংটো যথেষ্ট হেৰি, সেইকাৰণে আমি এই স্থানীয় বিধায়কক অনুৰোধ জনোৱাত তেখেতে সন্মতি দিলে। আমি এতিয়া আজি বৰ্তমান JCBৰে ডুংটো পৰিষ্কাৰৰ কাম চলি আছে। যদি এইটো কাম সম্পূৰ্ণ হয় তেতিয়াহ'লে আমি নিশ্চয় পথাৰত পানী পাম। এইটো জলসিঞ্চনৰ অধীনত কৰা হ'ব কামটো নে বিধায়কৰ নিজস্ব অৰ্থ ব্যয় কৰা হ'ব? এইটো বিধায়ক পুঁজি নে আমাৰ পঞ্চায়তৰ পুঁজি, এইটো মই ভালদৰে জানিব পৰা নাই। কিন্তু এনেই এইটো বিধায়কৰ তৎপৰতা কামটো আৰম্ভ হৈছে। গতিকে হয়তো বিধায়কৰ পুঁজি হ'ব পাৰে, নহ'লে বা আমাৰ পঞ্চায়তৰ পুঁজি হ'ব পাৰে আপোনাৰ ওচৰত। যিহেতু এই যিটো ডুং আছে পানী যোৱা নলা, এই নলাটো পূৰ্বৰ পৰাই আছিল নেকি? হয়, অতি পূৰ্বৰ পৰাই আছিল। আমি আজো ককা দিনৰ পৰা পাইছোঁ। মানে আমাৰ ককাহঁতে এইটো ডুং নিজে আপোনাৰ কুলচিক বান্ধৰ পৰা খান্দি আনিছিল, আৰু এতিয়া প্ৰায় মৃতপ্ৰায় হৈছে। ইয়াৰ মাজতে আপোনাৰ AGP চৰকাৰৰ দিনত এই বস্তুটো সক্ৰিয় হৈ আছিল, কিন্তু এই নতুন চৰকাৰ অহাৰ পৰা এইটো প্ৰায় নিষ্ক্ৰিয় হৈ আছে। গতিকে আমি এতিয়া ভাবিছোঁ ৰাইজৰ হাতেৰে কাম কৰাৰ এটা চেষ্টা লৈছোঁ। আৰু আমি যেতিয়া বৰ্তমান কাম আৰম্ভ হৈছে, ইয়াৰ আগতে এইটো বাতৰি প্ৰচাৰ হৈছিলে। বাতৰিটো প্ৰচাৰ হোৱাত আমাৰ স্থানীয় বিধায়কে তৎপৰতা লৈছে। তেখেতে কৈছে যে আমি এই খেতি পথাৰত পানী নাই, যিহেতু আমাৰ গোটেইখিনি ৰাইজে আমি একত্ৰিত হৈ খেতি কৰি আছোঁ, মই বাৰু চেষ্টা কৰি চাম। এই কথাটোও তেওঁ মাজতে প্ৰচাৰ কৰিছিল, আৰু সেইটো অজুহাতত আমি বৰ্তমান কাম আৰম্ভ কৰা বুলি এটা ধাৰণা কৰিছোঁ, আৰু খেতিয়ক ৰাইজে খেতি পথাৰত পানী পাম বুলি আশা কৰিছোঁ। এতিয়া আপোনালোকে এটা আশা দেখা পাইছে, যিহেতু আপোনালোকে এতিয়াও পথাৰত নামিব পৰা নাই। খেতিৰ বতৰ এতিয়া যাবই, আহাৰ মাহ চলি আছে, কি ক'ব? চাওক, আশা আমি কৰি আছোঁ কৃষকে যে বৰষুণ নহ'লে আমি ডুঙৰ পানীৰে খেতি কৰিম, এইটো আশা আমাৰ সদায় থাকে। আৰু যিহেতু আমাৰ এই আশাটোৰ এটা মূল খুঁটি আছে যে আমাৰ কুলচিক বান্ধ এটা ওচৰতে আছে, ইয়াৰ পৰা প্ৰায় 2 কিলোমিটাৰ দূৰত। গতিকে 2 কিলোমিটাৰ দূৰৰ ৰাস্তা এইটো হ'ল বৰডুংটোৰ প্ৰথম বান্ধৰ পৰা প্ৰথম উপডুং। এইটোত আমাৰ বলবৎভাৱে এই 4-5খন গাঁৱক আমাক যোগান ধৰি আহি আছে পূৰ্বৰ পৰা। আজি প্ৰায় 20-25টা বছৰৰ পিছত ডুংবিলাকৰ প্ৰায় মৃতপ্ৰায় অৱস্থা ঘটি, মানে ৰাস্তা ঘাট কিবা কিবিৰ কাৰণতে কিছুমান কুলচিত এটা বান্ধ আছে, কুলচি নদীত আমিও দেখিছোঁ। এই বান্ধটো ইমান দিনে যিহেতু আছে, কিন্তু খেতি পথাৰত পানী নাথাকে। এইখিনিতে কথাটো চাওক যে বান্ধটো ঠিকে আছে, কৰ্মচাৰী ঠিকে আছে, কিন্তু পানীখিনি বৈ অহাৰ যিটো ৰাস্তা, এই ৰাস্তাটোৰ ওপৰত চকু কোনে ৰাখিছে? দায়িত্বটো কাৰ? আমি কৃষকে কোদালখন লৈ আমি ডুঙৰ পাৰে পাৰে ঘূৰাটো আমাৰ দায়িত্ব হ'ব নেকি? এটা বিভাগ আছে নিশ্চয়, বিভাগ তাতে অন্তত কমেও 6জন বা 7জন ব্যক্তি নিয়োগ কৰা আছে। তেওঁলোকক ৰাজকোষৰ ধন দি তেওঁলোকৰ মাহিলী বেতন দিয়া হয়। আৰু জনপ্ৰতিনিধিসকলৰ এটা দায়িত্ব আছে। এইখিনি বেতনভোগী যিসকল ব্যক্তি, এই বেতনভোগী ব্যক্তিসকলৰ মূল লক্ষ্যটো কিহত আছিল? তেওঁলোকে জইন কৰাৰ পথাৰত পানী যোগান ধৰা বিভাগত তেওঁলোকে জইন কৰিছে, অন্য বিভাগত নহয়।
গতিকে পানী যোগান ধৰিব লাগিলে, পানী যোগানৰ কথা পাতিব লাগিলে নিশ্চয় কৃষকৰ লগত পোনপটীয়া তেওঁলোকৰ মানে যোগাযোগ থাকিব লাগিব। তেওঁলোকে খৰালি মাহাই কৃষকসকলৰ লগত মানে বাৰ্তালাপ কৰি কোনটো ডুংপুত গৈছে, কোনটোত কেনেকুৱা ৰিপেয়াৰিং হ'ব লাগে, কেনেকুৱা হ'লে কি হ'ব, এই ৰিপৰ্টটো তেওঁলোকে আচলতে আমাৰ জিলা বিভাগত জনাব লাগে। নিশ্চয় যিটো দেখা গৈছে বিভাগীয় জলসিঞ্চন বিভাগৰ যিটো কৰ্মচাৰীসকল আছে, দায়িত্ববাহী বিষয়াসকল আছে, তেওঁলোকৰ এই ক্ষেত্ৰত একেবাৰে গুৰুত্ব নাই। এটা বান্ধ আছে, কুলচি বান্ধ, যিটো বান্ধৰ পৰা এই ডোংবোৰ পানী যোৱা নলাবোৰ সংযোগ কৰা আছে। এই নলাবোৰ কিন্তু ইতিমধ্যে পোত গৈছে, তাৰ বাবে খেতি পথাৰত সময়মতে পানী নাপায়। আৰু বৰ্তমান স্থানীয় বিধায়কৰ তৎপৰতাত এই ডোংটো খন্দাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু যদি ডোংটো খন্দা সম্পূৰ্ণ হয়, তেতিয়া কৃষকসকলে পানী পাব, খেতি পথাৰত নামিব পাৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।